পদত্যাগ মানে কৰিবলগীয়া হ'ল আছে বহুতবিলাক কাৰণ যিহেতু এই নামতি পঞ্চায়ত আজি 91 চনৰ পৰা আজিলৈকে মানে কংগ্ৰেছৰ এজ এ দুৰ্গ হিচাপেই ইয়াত বিবেচিত হৈ আহিছে আৰু 91 চনৰ পৰা ইয়াত তাৰমানে বেলেগ দলে ইয়াত এতিয়ালৈকে দখল কৰা নাই কিন্তু দুৰ্ভাগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মই দলে বুলিয়ে ক'ব লাগিব কাৰণ দলে ইমান মানে নেগলিজেন্ট কৰিছে মানে পঞ্চায়ত নিৰ্বাচনটো যেন কোনো ধৰি লওক মানে গ্ৰহণযোগ্যতাটো যেন নাই দলৰ কাৰণে তেনেকুৱা এটা যেন মোৰ এটা ভাৱ হৈছে আৰু যেনেকৈ হওক নহওক দলে অন্ততঃ এইটো এটা ষ্টেপ ল'ব লাগিছিল কাৰণ কেলে পঞ্চায়ত নিৰ্বাচনত আৰু দলে তেনেকুৱা কোনো দলীয়ভাৱে কোনো মানে ৱাৰ্ড মেম্বাৰে হওক বা এপি মেম্বাৰে হওক বা জিলা পৰিষদতেই হওক তেনেকুৱা কোনো ধৰণৰ ষ্টেপ লোৱা দেখা হোৱা নাই বা তেনেকুৱাকে বেনাৰ পোষ্টাৰৰ পৰা আদি কৰি এইখিনি যিখিনি দলীয়ভাৱে যিখিনি সহায় সহযোগ আগবঢ়ায় অন্ততঃ সেইখিনি আমি দেখা নাই এইবাৰ গতিকে এই নিৰ্বাচনটোত মই অন্ততঃ এপি মেম্বাৰ হিচাপে মানে খেলাত যথেষ্টখিনি মোৰ অসুবিধা হৈছে গতিকে নাজানো দলে কিয় এনেকুৱা কৰিছে বা কি কৰিছে তেখেতসকলে এইখিনি জানিব আৰু সেইকাৰণে মই ভাবিছোঁ যে যিহেতু ইমান কষ্ট পাইছোঁ গতিকে পৰৱৰ্তী পৰ্যায়ত হয়তো ইয়াত থাকি হয়তো বেছি কষ্ট পাবলগীয়া হয়তো হ'বও পাৰে গতিকে সেইকাৰণে মই ভাবিছোঁ যে মোৰ যিটো বিষয়ভাগ মানে সাধাৰণ সম্পাদক হিচাপে বা জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আজি পদত্যাগ কৰিবলৈ মই বাধ্য হৈছোঁ মই পদত্যাগ পত্ৰ এটা প্ৰেৰণ কৰিছোঁ মই আমাৰ সভাপতি মহোদয়লৈ যিহেতু মোৰ তেনেকুৱাকৈ হোৱাটছআপ কৰিব পৰাকৈ মোৰ মোবাইল নাই মই বেলেগৰ যোগেদি মই সভাপতিলৈ মানে প্ৰেৰণ কৰিছোঁ মই ক'ম এইটো ঠিক যে মই যদি আগতে কৰিলোহেঁতেন তেতিয়া হয়তো বিভিন্ন ধৰণে ধৰি লওক বেলেগ ধৰণেও কথা ক'লেহেঁতেন বা উলিয়ালেহেঁতেন কিন্তু মই দলীয়ভাৱে দলক মই ভাল পাওঁ কাৰণে দলীয় হিচাপে মই যিখিনি কৰিব লাগে যিমান কষ্ট স্বীকাৰ কৰিব লাগে মই গোটেইখিনি কষ্ট স্বীকাৰ কৰি শেষতহে মই মানে নিৰ্বাচন ময়ো চিন্তা কৰিছিলোঁ যে নিৰ্বাচনটো শেষ হোৱাৰ পিছতহে মই সাধাৰণ সম্পাদকৰ পৰা যাতে মই তেতিয়াও চিন্তা কৰিছিলোঁ যে মই পদত্যাগ কৰিম মই এতিয়াও সাধাৰণ সম্পাদকৰ পদৰ পৰাহে মই পদত্যাগ কৰিছোঁ বা পত্ৰ প্ৰেৰণ কৰিছোঁ আপুনি শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক আছে হয় মই শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক আছিল কথাটো APCCয়ে অন্ততঃ বা জিলাই অন্ততঃ এই কথাখিনি চিন্তা কৰাটো খুবেই দৰকাৰ আছিলে বুলি মই ভাবিছোঁ কিয়নো আজি পঞ্চায়ত নিৰ্বাচন এইটো এটা এনে সাধাৰণ নিৰ্বাচনো নহয় কাৰণ পঞ্চায়ত নিৰ্বাচন যাৰ যোগেদি দলটোৰ কথা আছে ধৰি লওক এই পঞ্চায়ত নিৰ্বাচন আগন্তুক বিধানসভা নিৰ্বাচনৰো কথা আছে কাৰণ পঞ্চায়ত নিৰ্বাচনটো যদি দলে সুচাৰুৰূপে যদি পালন কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চয় মোৰ অভিজ্ঞতাই মই ভাবোঁ যে বিধানসভা নিৰ্বাচনতো আগবাঢ়ি যোৱাত হয়তো কিছু অসুবিধাৰ সৃষ্টি হয়তো হ'ব পাৰে যেন মই কংগ্ৰেছ দলৰ পৰা 91ৰ পৰাই মই জড়িত হৈ আছিলোঁ একাধিকক্ৰমে আজি পৰ্যন্ত মই কংগ্ৰেছ দলত মানে 91ৰ পৰাই মই জড়িত আছিলোঁ আৰু এজন নিষ্ঠাৱান কৰ্মী হিচাপে মই কাম কৰি গৈছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত